নমস্কাৰ প্ৰিয় দৰ্শক ইখান নিজৰ সময়ৰ হল অনুষ্ঠানলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই অবনিৰঞ্জন পাঠক ৰাজ্যখনৰ 6 জনগোষ্ঠী ক্ৰমে মৰাণ মটক টাই আহোম কোচ ৰাজবংশী চুতীয়া আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণ কৰা ইছুটোক ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বিষয় হিচাপে ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হোৱাটো কোনো নতুন কথা নহয় বাকি বহু সমস্যাৰ কথা বাদ দি নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহৰ কেৱল মনত পৰে 6 জনগোষ্ঠীক জনজাতিকৰণৰ কথা পূৰ্বৰ কংগ্ৰেছ চৰকাৰেও এই ইছুটোক সমাধান কৰাৰ চেষ্টা পৰিলক্ষিত নহল ঠিক তেনেদৰে আজিও বিজেপি চৰকাৰৰ আমোলত 6 জনগোষ্ঠীক জনজাতিকৰণ বাস্তৱত প্ৰতিফলিত নহল যোৱাকালি ভুলতে হওক বা ইচ্ছাকৃতভাৱেই হওক শিলচৰৰ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত বিজয় সংকল্পৰ সমাৰোহত অসম ভ্ৰমণলৈ অহা জেপি নাড্ডা ডাঙৰীয়াই ভাষণ প্ৰসংগত জেপি নাড্ডা বিজেপিৰ ৰাষ্ট্ৰীয় দলৰ সভাপতি তেখেত জেপি নাড্ডা ডাঙৰীয়াই অসমত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ল বুলি ঘোষণা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ এনে কথাৰ বিৰুদ্ধে এক তীব্ৰ প্ৰতিক্ৰিয়া হোৱা দেখা গৈছে আজি আমি এই বিষয়ত কিছু আলোচনা কৰাৰ কাৰণে ষ্টুডিঅ'ৰ মঞ্চত আমন্ত্ৰণ কৰি আনিছো ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ বিষ্ণু দাস নমস্কাৰ কংগ্ৰেছৰ মুখপাত্ৰ বিপুল দে সচেতন ছাত্ৰ ত্ৰিদীপ ভাগৱতী মই আটাইকেইজনলৈকে ঈশান নিউজৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে কোনটো ইছ্যু বা কি কাৰণত আমি ইয়াত আজি সমবেত হৈছোঁ এটা ডাঙৰ কথাই আৰু নিৰ্বাচনৰ সময়ত এনে ধৰণৰ কথাবোৰে সচৰাচৰ জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়া কৰে কাৰণ আমি জানো যে ভাৰতীয় ৰাষ্ট্ৰীয় সভাপতি বিজেপি সভাপতি মাননীয় জেপি নাড্ডা ডাঙৰীয়াই শিলচৰত যোৱাকালি তেখেতে ভুলতে হওক বা ইচ্ছাকৃতভাৱে হওক তেখেতৰ মুখৰ পৰা ওলাই গ'ল যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ল এনেকুৱা এটা কথাত ইতিমধ্যে আমাৰ প্ৰতিক্ৰিয়া কিছুমান হৈছে আমি তাৰ আগতে জেপি নাড্ডা ডাঙৰীয়াই শিলচৰত কি কৈছিলে তাৰ এটা আমি বাইট চাবলৈ বিচাৰিছোঁ তেখেতে কোৱা বক্তব্যটো আমাৰ সঁচাকৈ প্ৰয়োজন তেতিয়া আমি বুজিব পাৰিম কিছু কথা तो वो हमेशा एनडीए की सरकार रही है फिर चाहे वो भारत रत्न देना हो भूपेंद्र हजारिका जी को तो नरेंद्र मोदी जी की सरकार आती है यहां 6 कम्युनिटीज 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया फिर चाहे वो मोरन हो मोटोक हो कुछ राजवंशी हो ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो आपने कभी देखा कि कांग्रेस सरकार ने हिम्मत की और असम হয় হয় আমি দেখিলোঁ আমাৰ নাড্ডা ডাঙৰীয়াই কি মন্তব্য কৰিলে এই কথাৰ প্ৰথমেই মই যাবলৈ বিচাৰিছোঁ আমাৰ কংগ্ৰেছৰ বিপুল দে ডাঙৰীয়ালৈ তেখেতে এই বিষয়ত কি ক'ব বিচাৰিছে চাওক ধন্যবাদ ডাঙৰীয়া প্ৰথম কথা হ'ল তেওঁ ক'লে যে 6 জনগোষ্ঠীক তেওঁলোকে জনজাতিকৰণ কৰি দিছে বুলি কৈছে এটা ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ এই তেওঁৰ মুখৰ পৰা এই বাক্যটো শুনাটো তেওঁৰ লগত ওচৰে পাছৰে যিকেইজন মন্ত্ৰী হওক বা যিকেইটা কেবিনেট মন্ত্ৰী আছিলে তেওঁলোকৰতো আপোনাৰ ব্যৰ্থতা আছে আৰু কেন্দ্ৰ চৰকাৰৰ যি পাৰ্টিয়ে তেওঁলোকক চলায় পাৰ্টিৰ মুখীয়াজনে আপোনাৰ ইমান ডাঙৰ এটা মিছা কথা ক'বলৈ পাৰিলে তো তেওঁলোকৰ হ'ল জাতি মাটিৰ ভেটিৰ কথাবিলাকতো কৈ আছে এইবিলাকতো ফাঁকিবাজ হৈ আছে আৰু তেওঁলোকৰ দলৰ সভাপতি ডাঙৰীয়া 6 জনগোষ্ঠীৰ কৰি দিছে বুলি কৈছে তাৰ লগত আৰু এটা বাক্য কৈছে আপুনি শুনিছে তেওঁৰ বাইটত আপুনি শুনিছে প্ৰজাতীয় বুলি কৈছে প্ৰজাতি মানে কি প্ৰজাতি কাক খুচায় কাক বুলি কয় প্ৰজাতি কাক বুলি কয় এটা জনগোষ্ঠীয় মানুহক অপমান কৰিছে আজি তেওঁ কৈছে যে কংগ্ৰেছৰ দিনত একো কৰা নাই বুলি কৈছে সেই 6 জনগোষ্ঠীৰ কাৰণে কংগ্ৰেছে একো পদক্ষেপ লোৱা নাই বুলি কৈছে আপুনি জানিব যে আপোনাৰ 1993 এটা অৰ্ডিনেন্স আনিছিলে হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দিনত ৰিকমেণ্ডেশ্যন কৰা গৈছিলে এইটো কেন্দ্ৰলৈ তেতিয়া কোচ ৰাজবংশী আপোনাৰ
নম্বৰ 9, 19 and 30 1996ত আপোনাৰ এই বিলটো আনিছিলে কংগ্ৰেছ দিনা আনিছিলে কংগ্ৰেছৰ দিনত এই বিলটো আনিছিলে আনাৰ পিছত এই বিলটো প্ৰেজেণ্ট কৰিছিলে ষ্টেণ্ডিং কমিটি পাৰ্লিয়ামেণ্ট কমিটিত এইটো ছাবমিট কৰা গৈছিলে ছাবমিট কৰাৰ পিছত তেতিয়া আপোনাৰ অমৰ ৰায় প্ৰধানজী আছিলে অমৰ ৰায় প্ৰধানজীয়ে কি কৰিলে এইটো আপোনাৰ কোচ ৰাজবংশীৰ আপোনাৰ যিটো জনজাতীয়কৰণ সেই জনজাতীয়কৰণ কৰিব লাগে বুলি তেওঁ পাৰ্লিয়ামেণ্টত ষ্টেণ্ডিং কমিটিকে এইটো আনিছিলে এই অৰ্ডিনেন্সটো আনিছিলে আনাৰ পিছত কি হ'ল আপোনাৰ জনগোষ্ঠীৰ কথাটোতো আপোনাৰ আহিব পিছলৈ আহিব কিন্তু তাৰ আগতে আপোনাৰ কোচ ৰাজবংশীৰ কথাটো মই কৈছোঁ যে আপোনাৰ আমাৰ ইয়াতে এটা আপোনাৰ ৰিপৰ্ট এটা ছাবমিট কৰা গৈছে 14 আগষ্ট 1997ত আপোনাৰ ইন্দ্ৰ কুমাৰ গুজৰাল ডাঙৰীয়া তেতিয়া আপোনাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে প্ৰধানমন্ত্ৰী থাকোঁতে তেতিয়া আপোনাৰ আমাৰ অসমৰ এতিয়া বৰ্তমান বিজেপি চৰকাৰৰ লগত সংলগ্ন হিচাপত চৰকাৰ চলোৱা অসম গণ পৰিষদৰ মন্ত্ৰী আছিলে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া আৰু আমাৰ অসমৰ মন্ত্ৰী আছিলে আপোনাৰ মহিৰাম শইকীয়া আপুনি জানে চাগে তেতিয়া তেওঁলোকে এখন অৰ্ডিনেন্স আনিছিলে সেই অৰ্ডিনেন্সটো কিন্তু তেতিয়া আপোনাৰ 1993ৰ অৰ্ডিনেন্সটো পাছ কৰিবলৈ লৈ গৈ আছে ষ্টেপ বাই ষ্টেপ লৈ গৈ আছে এই জনগোষ্ঠীকেইটাক আপোনাৰ জনজাতিকৰণ কৰিবৰ কাৰণে কিন্তু তেতিয়া কি হ'ল আপোনাৰ হঠাৎ আপোনাৰ কি হ'ল এই জনগোষ্ঠীকেইটাক আপোনাৰ গভৰ্ণমেণ্ট চেঞ্জ হৈ গ'ল গভৰ্ণমেণ্ট চেঞ্জ হোৱাৰ লগে লগে কি হ'ল আপোনাৰ এই জনগোষ্ঠীকেইটাক আপোনাৰ জনজাতিকৰণ হোৱা নহ'ল কিন্তু পিছলৈ যেতিয়া পিছৰ পৰ্যায়লৈ যেতিয়া আপুনি চাবলৈ যায় তেতিয়া আপোনাৰ ভাৰতৰ আমাৰ যেতিয়া আপোনাৰ SC ST ষ্টেটাছটো ভাৰতীয় জনতা পাৰ্টিৰ দিনত মাননীয় পূজনীয় অটল বিহাৰী বাজপেয়ীজী যেতিয়া আপোনাৰ প্ৰধানমন্ত্ৰী আছিলে তেতিয়া আপোনাৰ বিজেপিৰ দিনত অল ইণ্ডিয়া লেভেলত 2002 চনত 142টা আপোনাৰ কমিউনিটিক এটা বিল পাছ কৰিছিলে 142টা কমিউনিটিক আপুনি জনজাতিকৰণ কৰা গৈছিলে কিন্তু অসমৰ 6টা জনগোষ্ঠীক তেওঁলোকে বঞ্চিত কৰিলে সেইটো অপমান কৰিলে তাৰপিছত মই শেষ কৰি দিওঁ তাৰপিছত আপুনি হেৰি কৰি দিব পাৰিব তেতিয়া জুৱেল ওৰাম ডাঙৰীয়া যেতিয়া আপোনাৰ সভাপতি তেওঁ যেতিয়া আপোনাৰ মন্ত্ৰী আছিলে 2003 চনত আপোনাৰ ষ্টেণ্ডিং কমিটিত তেতিয়া প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া আপোনাৰ ষ্টেণ্ডিং কমিটিৰ চেয়াৰমেন আছিলে চেয়াৰমেন থাকোঁতে কোচ ৰাজবংশী তাৰপিছত আপোনাৰ আৰু বিভিন্ন আপোনাৰ জাতি জনগোষ্ঠীক তেওঁ কৈছে যে আপোনাৰ মেঘালয় আৰু অসম তেওঁলোকে ওচৰ আছে জাষ্ট এটা বৰ্ডাৰ মেঘালয়ৰ যেতিয়া আপোনাৰ আমাৰ খাচী ভাইসকল গাৰো ভাইসকল যদি আপোনাৰ জনগোষ্ঠী হ'ব পাৰে আৰু তাৰ লগত লাগি থকা ৰাজ্য অসম তাতে তেওঁলোকে কোচ ৰাজবংশীসকলে কিয় কাৰণে আমি আমাৰ বিষয়টোলৈ আহিছোঁ আমি জনগোষ্ঠীক জনজাতিকৰণ বুজিছোঁ কংগ্ৰেছৰ দিনত কৈছে হয় যে এইটো কংগ্ৰেছৰ দিনত নহ'ল কিন্তু মোদীৰ দিনত এইটো কৰা হ'ল বা তেনেকুৱা ধৰণৰ এটা কৈছে এইটো হ'বই এইটো হ'ব আমি বিষ্ণু দাস তেখেত আমাৰ বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ তেখেতৰ পৰা মই জানিব বিচাৰিছোঁ এই সংক্ৰান্তত তেখেতে কি কয় কিন্তু তাৰ আগতে মই এষাৰ কথা বিচাৰি গৈছোঁ যে এইটোৰ ইছ্যু লৈ আমাৰ বিভিন্ন এটা জাগৰণ হৈছে যে আমাৰ জনগোষ্ঠী যে টাই আহোম তেখেতসকলে এটা প্ৰতিক্ৰিয়া কৰিছে টাই আহোমৰ প্ৰতিক্ৰিয়াটো কি হৈছে আমি এবাৰ চাই লওঁ তেওঁলোকে কি কৈছে ইয়াত জেপি নাড্ডাই 6 জনগোষ্ঠীক যি জনজাতি মৰ্যাদা প্ৰদান কৰিলোঁ বুলি যি ভুৱা প্ৰতিশ্ৰুতি তেখেতলোকে প্ৰদান কৰা যি কথা সমগ্ৰ ৰাইজৰ আগত যি দাঙি ধৰিছে এয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন আৰু এনেকুৱা ধৰণৰ মিছা বক্তব্য ৰাখি অসমৰ জনসাধাৰণক বিভ্ৰান্তি কৰা আমাৰ পৰিলক্ষিত হৈছে গতিকে জনজাতিকৰণৰ যি এখন আইন এই আইনখন লোকসভা বা ৰাজ্যসভাত উত্থাপন নোহোৱাকৈ কেনেধৰণে তেখেতলোকে জনজাতি মৰ্যাদা প্ৰদান কৰিলে এইটো এটা অতি তাৎপৰ্যৰ বিষয় গতিকে আমি সদৌ টাই আহোম ছাত্ৰ সন্থা আমি গৰিহণা দিছোঁ তেখেতলোকে এনেকুৱা ধৰণৰ মিছা প্ৰতিশ্ৰুতি মিছা বক্তব্যৰ পৰা আমি আহিম এইটো কথালৈকে যে টাই সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটো স্বাভাৱিক মই আগতেই কৈছোঁ যে এইটো এটা হঠাৎ হৈ গ'ল কি হৈ গ'ল বা নাজানো আমি তথাপি মই আমাৰ বিজেপি মুখপাত্ৰ বিষ্ণু দাস ডাঙৰীয়াৰ পৰা জানিব বিচাৰিছোঁ তেখেতে কি বক্তব্য ৰাখিব এই ক্ষেত্ৰত হয় নমস্কাৰ আচলতে যোৱাকালিৰ যিটো বক্তব্য ৰাখিলে
জে পি নাড্ডা ডাঙৰীয়া আচলতে কি হৈছে এই যি 6টা জনগোষ্ঠীৰ জনজাতীয়কৰণৰ যিটো সদিচ্ছা এই সদিচ্ছাটো প্ৰকাশ কৰিছে আচলতে সেইখন এখন মানে গভৰ্ণমেণ্ট মিটিং নাছিলে কিন্তু তেখেতে কৈছিলে এইটো ৰাজহুৱাভাৱে কৈছিলে হয় আজি ধৰক যিটো আন্দোলনৰ ছবি দেখুৱালে হয় আবেগ অনুভূতি সবৰে সকলোৰে জড়িত থাকে আৰু এই সংক্ৰান্তত আমাৰ অসম চৰকাৰে বা ভাৰতীয় জনতা পাৰ্টিৰ এই আমাৰ যিটো চৰকাৰ আছে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন যিখন চৰকাৰ আছে এই চৰকাৰখনে সদিচ্ছা প্ৰকাশ কৰি পেলাই কামখিনি আগুৱাই লৈ গৈছে সেই কামখিনি লৈ যাওঁতে মাজতে আমাৰ কিছু অলপ পলম হৈছিলে যেনেকৈ ধৰক টি ট্ৰাইবছক লৈ পেলাই বা যিখিনি আমাৰ চাহ জনগোষ্ঠীৰ লোক আছে সেই লোকসকলৰ কিছুমান তেওঁলোকৰ ভিতৰ ইণ্টাৰনেল কিছুমান প্ৰব্লেমছ আছিলে আৰু লগতে যিখিনি আমাৰ ধৰক ট্ৰাইবেল সংঘকে ধৰি কিছুমান এনেকৈ সংগঠনে তেওঁলোকে কৈছিলে যে এই 6টা জনগোষ্ঠীক ল'লে আমাৰ অলপমান প্ৰব্লেমছ হ'ব পাৰে বা তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম সৰু সুৰাকৈ ৰেজ হৈছিলে যিহেতু তেওঁলোকে নন এছ টি আছিলে বেচিকেলি দে আৰ ফ্ৰম OBC মই যিমানখিনি জানো গতিকে সেইটোক লৈ পেলাই আদাৰ বেকৱাৰ্ড ক্লাছেছ আছিলে এই 6টা জনগোষ্ঠী এতিয়া তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদাৰ কাৰণে তেওঁলোকে অলপমান এটা হেৰি কৰিছিলে গতিকে এই সময়খিনি গতিকে আৰু চাব আমাৰ অসমৰ কথাটো হৈছে কি ইয়াত ইমান জাতি জনগোষ্ঠী মোৰ আগৰ বক্তাজনে যিখিনি কথা ক'লে যে তেওঁলোকে কৰিছে তেওঁলোকে কিবা কৰিছে মইতো তেনেকৈ দেখা নাই যে কংগ্ৰেছ চৰকাৰে ইমান শাসনৰ সময় তেওঁলোকে ল'লে শাসনভাৰ তেওঁলোকে ল'লে যথেষ্ট সময় তেওঁলোকে শাসনভাৰ চলালে কিন্তু এই সময়খিনিৰ মাজতো তেওঁলোকে আমাৰ এই চৰকাৰখনে অতি কম সময়ৰ ভিতৰতে যেনেধৰণে সদিচ্ছা লৈ পেলাই আগবাঢ়িছে আজি এই গোটেই প্ৰচেছটো আপোনাৰ চাব কৰোণা কালৰ সময়ত অলপ দেৰি হৈছিলে তাৰ আগতেই কিন্তু বস্তুখিনি গোটেইখিনি জাষ্টিফিকেশ্যনৰ কাৰণে ভেৰিফিকেশ্যনৰ কাৰণে আৰু টি টাইপছৰ অলপ প্ৰব্লেমৰ কাৰণে গ্ৰুপ অফ মিনিষ্টাৰ এখন হেৰিও বনাই দিছিলে কমিটিও বনাই দিছিলে এতিয়া কথা হৈছে কি জে পি নাড্ডা ডাঙৰীয়াই যিখিনি কথা কৈছে সেই কথাটোৰ অৰ্থটো এনেকুৱাই যে কামটো হৈ গ'ল আপোনালোকৰ যিখিনি অফিচিয়েলি থাকিব লাগে সেইখিনি বাকী আছে কিন্তু আপোনালোকৰ কামটো হৈ গ'ল এই কথাটোকে ক'বলৈ বিচাৰিছে আৰু এইটো লোকসভা বা ৰাজ্যসভাত লোকসভাত আমি পাছ কৰিবই পাৰিম যিহেতু আমাৰ সংখ্যাগৰিষ্ঠতাত আছে লোকসভা ৰাজ্যসভাৰ বিয়াৰ পিছত যিহেতু তাত মানে ৰাষ্ট্ৰপতি অনুমোদনৰ কাৰণে যাব গতিকে সেইটো কথা মানে এটা আনঅফিচিয়েল কথা যে আপোনালোকৰ কামটো হৈ গ'ল যেনেকৈ ল'ৰা ছোৱালীয়ে যেতিয়া বস্তু এটা বিচাৰি থাকে এটা উদাহৰণ দিছোঁ দাদা আপোনাক যে যেতিয়া ল'ৰা ছোৱালীয়ে মাক দেউতাকক বস্তু বিচাৰি থাকে কিবা এটা যে তোমাৰ কামটো হৈ গ'ল তাৰমানে কি মই তোমাক দি দিম বস্তুটো হৈছেই তোমাৰ কামটো তোমাক মই আনি হাতত তুলি দিব বাকী আছে কিন্তু তোমাক মই দিছোঁ তাৰমানে সেই কথাখিনিকে কৈছে মই ভাবোঁ যে এনেকুৱা ধৰণৰ আন্দোলন বা তেনেধৰণৰ হেৰি কৰি পেলাই কথাটো অলপ বেয়া দেখা যায় যিহেতু আমাৰ এটা সদিচ্ছা আছে আৰু চাব আজিৰ তাৰিখত অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ লগত আছে যিটো নেকি আজি প্ৰমাণিত হৈছে আজি চাওক আপুনি যদি BTC ইলেকশ্যনত যদি চাই বা TY নিৰ্বাচনত যদি চাই গোটেইখিনি ৰাইজে তাত আমাক আঁকোৱালি লৈছে গতিকে আমি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগতে আমি আছোঁ আমাৰ সদিচ্ছা আছে আৰু এই সদিচ্ছাটোকে আমি চৰকাৰৰ সদিচ্ছা আছে আৰু সদিচ্ছাক বাস্তৱ ৰূপত ৰূপায়ণ কৰিবৰ কাৰণে অলপ সময় লাগিব লোকসভা বা ৰাজ্যসভা যদি পাছ কৰিব লাগে তাৰ লগতে কিছুমান আনুষংগিক কথা বিষয় থাকে আৰু সেই কথা বা বিষয়খিনি কৰিব যাওঁতে চাওক এতিয়া লোকসভাত আপোনাৰ ভালকৈ চলিব পৰা নাই উইণ্টাৰ ছেশ্যন আৰম্ভ কৰিব পৰা নাই কেলে যে এই কৰোণাৰ সময়ত কিছুমান কামত লেট হৈছে ডিলে হৈছে গতিকে যোৱাকালি তেখেতে আহিছিলে তেখেতে আহি পেলাই কথাটো ক'লে তেখেতে আমাৰ সদিচ্ছাৰ কাৰণে কথাটো কৈছে গতিকে মই ভাবোঁ তেওঁ ঠিকেই কৈছে মই ভাবোঁ যে তেখেতে বৰ মানে হেৰি কৰিব আমাৰ এটা ইয়াৰ এই বিষয়ত এটা আমাৰ ৰিপৰ্ট আছে আমি সেই ৰিপৰ্টটো চাই লওঁ 6 জনগোষ্ঠীৰ প্ৰতিবাদত জ্বলিছে ৰাজ্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ মন্তব্যৰ পাছতেই তীব্ৰ প্ৰতিবাদ সোমবাৰে শিলচৰত বিজেপিৰ বিশাল জনসভাত অংশ লৈছিল ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই ভাষণ প্ৰসংগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ল বুলি মন্তব্য কৰিছিল यहाँ 6 कम्युनिटीज 6 प्रजातियां जिनको हम लोगों ने एसटी का स्टेटस दिया लेकिन एसटी के स्टेटस देने में किसी का हक नहीं छीना उनका हक बरकरार रखते हुए इनको भी एसटी का स्टेटस दिया फिर चाहे वो मोरन हो मोटोक हो कुछ राजवंशी हो ताई अहोम हो या फिर आदिवासी टी ट्राइब्स के लोग हो সেই মন্তব্যৰ পাছতে এতিয়া ক্ষোভৰ জুই জ্বলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ মুখৰ হৈ পৰিছে 6 জনগোষ্ঠী জে.পি. নাড্ডাৰ মন্তব্যক লৈ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আক্ৰাছুৰ সাধাৰণ সম্পাদকৰ মতে বিভ্ৰান্তিকৰ মন্তব্য কৰিছে জে.পি. নাড্ডাই নিৰ্বাচনৰ প্ৰাক্ষণতেই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে এতিয়া আক্ৰাছুৱে
যোৱাকালি শিলচৰৰ বিশাল সমাৱেশত আহি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াই যি এই সমাৱেশত অসমৰ কোচা সংস্কৃতিৰ লগতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হ'ল বুলি যি বাক্যশাৰীৰ জৰিয়তে অসমৰ ৰাইজক বিভ্ৰান্ত কৰিছে, অসমৰ থকা 6 জনগোষ্ঠীক বৰ্তমান বিভ্ৰান্ত কৰিছে। কাৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বৰ তেতিয়া গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ নেতৃত্বত অসমত এখন মন্ত্ৰীগোটৰ কমিটি গঠন কৰি দিছিল। যোৱা 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনত অধিষ্ঠিত হ'লে 6 মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত তেওঁৰ কাৰ্যকালতে শেষৰ কাৰ্যকালৰ সময়ত জনজাতিকৰণৰ বিলখন লোকসভালৈ গৃহমন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াই তেওঁৰ বক্তব্যৰ জৰিয়তে প্ৰকাশ কৰিছিল যদিও ৰাজ্যসভাৰ আৰু লোকসভাৰ দিন শেষ হোৱা হেতুকে তেওঁলোকে ৰাজ্যসভাৰ দিন বৃদ্ধি কৰি ৰাজ্যসভালৈ জনজাতিকৰণৰ বিলখন উত্থাপন কৰিছিল যদিও কোনো ধৰণৰ আলোচনা নহ'ল। ইপিনে মৰাণতো টাই আহোম ছাত্ৰ সন্থাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ। মৰাণ নগৰৰ মাছমজিয়াৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথতেই আটাচুৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বতেই সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। যোৱাকালি বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাই 6 জনগোষ্ঠীক যি জনজাতি মৰ্যাদা প্ৰদান কৰিলোঁ বুলি যি ভুৱা প্ৰতিশ্ৰুতি তেখেতলোকে প্ৰদান কৰা যি কথা সমগ্ৰ ৰাইজৰ আগত যি দাঙি ধৰিছে, এয়া সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন আৰু এনেকুৱা ধৰণৰ মিছা বক্তব্য ৰাখি অসমৰ জনসাধাৰণক বিভ্ৰান্তি কৰা আমাৰ পৰিলক্ষিত হৈছে। শিৱসাগৰতো টাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিলে। জে.পি. নাড্ডাৰ প্ৰতিকৃতি দাহ কৰিলে শিৱসাগৰৰ টাই আহোম ছাত্ৰ সন্থাই। অতি শীঘ্ৰেই 6 জনগোষ্ঠীক জনজাতিকৰণৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে। যদি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা নহয়, 21ৰ নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ টাই আহোম ছাত্ৰ সন্থাৰ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াই অসমৰ 6 জনগোষ্ঠীক যি জনজাতিকৰণ প্ৰদান কৰা হ'ল বুলি যি গোকাত মিছা কথা বক্তব্য ৰাখিছে, আমি সদৌ টাই আহোম ছাত্ৰ সন্থাই ইয়াৰ ঘূৰ প্ৰতিবাদ কৰিছোঁ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডাৰ মন্তব্যক লৈ এইবাৰ সোণাৰীতো সাব্যস্ত কৰা হ'ল প্ৰতিবাদ। সাপেখাতীত আজি টাই আহোম ছাত্ৰ সন্থাৰ সাপেখাতী আঞ্চলিক সমিতিৰ উদ্যোগত AGYCP আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সহযোগত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ মন্তব্যৰ বিৰুদ্ধে সাব্যস্ত কৰা হ'ল প্ৰতিবাদ। শিলচৰ জনসভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়াই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিলোঁ বুলি যি তুলনামূলক মন্তব্য আগবঢ়াইছে, আমি সদৌ টাই আহোম ছাত্ৰ সন্থা সাপেখাতী আঞ্চলিক সমিতিৰ তৰফৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ। 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কৰা মন্তব্যৰ পাছতেই মঙলবাৰে এনেদৰে উত্তাল হৈ পৰিল ৰাজ্যৰ বিভিন্ন প্ৰান্ত। নিউজ টেক ৰিপৰ্ট, ঈশান নিউজ। এয়া আছিল আজি আমাৰ ঈশান নিউজত প্ৰচাৰিত এটা বাতৰিৰ কিয়দাংশ। এনেকুৱা ধৰণৰ এটা প্ৰতিবাদেই গোটেই 6 জনগোষ্ঠীসকলৰ মাজত এটা বিৰূপ মন্তব্য বা বিৰূপ প্ৰতিক্ৰিয়া দেখা দিছে, যিটোৱে তেওঁলোকক মনত অশান্তিৰ সৃষ্টি কৰিছে। আচলতে 6 গোষ্ঠীক জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোতো ইতিমধ্যে আমাৰ বিষ্ণু দাস ডাঙৰীয়াই কৈছে এটা সদিচ্ছা আছে ভাৰতীয় জনতা পাৰ্টীৰ, আৰু ইয়াৰ কাৰণে প্ৰক্ৰিয়া চলিও আছে। কিন্তু আমাৰ মাজত আজি আছে এগৰাকী এনে ছাত্ৰ, যিগৰাকী ছাত্ৰই এগৰাকী খুব সচেতন সকলো দিশতে। তেওঁ কোনো ৰাজনৈতিক দলৰ ছাত্ৰ নহয়, বা তেওঁ এগৰাকী উঠি অহা নতুন প্ৰজন্মৰ খুব ভাল তাৰ্কিক বুলি আমি জানো ত্ৰিদীপ ভাগৱতী। আমি আগতে কৈছোঁ ত্ৰিদীপক। গতিকে মই নতুন প্ৰজন্মৰ যিহেতু ত্ৰিদীপ আৰু তেওঁলোক উঠি অহা, গতিকে আজি এই কথাখিনিৰ পৰা ত্ৰিদীপৰ মনত কি ধৰণৰ প্ৰতিক্ৰিয়া হ'ল বা তেওঁ কি বক্তব্য ৰাখিব বিচাৰিছে? হয়,
প্ৰথমতেই কথাটো এনেকুৱা ধৰণৰ যে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ হওক, এই গোটেই বিষয়টো বা সাংবিধানিক সুৰক্ষা কবজৰ বিষয়টো হওক বা এই গোটেই বিদেশীৰ বিষয়টো হওক, এই গোটেইবোৰ কথাৰ লগত অসমীয়া মানুহৰ আৱেগ আৰু অস্তিত্বৰ কথাটো জড়িত হৈ আছে। গতিকে এই বিষয়সমূহত যি দলৰ মানুহে বক্তব্য নাৰাখক কিয়, সেই মানুহৰ আৱেগ অনুভূতিৰ দিশটোক তেওঁলোকে সন্মান কৰি চলিব লাগে। সেইটো প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল ভাৰতীয় জনতা পাৰ্টীয়ে যেতিয়া 2016 চনত অসমত শাসনভাৰ গ্ৰহণ কৰিছিল, মানুহে আশা কৰিছিল যে আমাৰ যিবোৰ দীৰ্ঘদিনীয়া সমস্যা আছিল, আমি আগৰ দিনত দেখিছিলোঁ যে কংগ্ৰেছৰ দিনত অসমৰ গোটেই বিদেশী সমস্যাটোক এটা ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিলে। তাৰপাছত আহি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল আৰু মূল যিবোৰ সমস্যা, এই সমস্যাবোৰত একো সমাধান সূত্ৰ নোলাল। তাৰপাছত 2016 চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যিখন চৰকাৰ হ'ল, সেই চৰকাৰখনত যিহেতু পূৰ্বৰ আঞ্চলিকতাবাদী শিবিৰৰ মানুহ আছিল, মানুহে ভাবি লৈছিল যে এই চৰকাৰখনে কামখিনি কৰিব, জাতি মাটি ভেটি সুৰক্ষিত কৰিব। কিন্তু তাৰপাছত দেখিবলৈ পোৱা গ'ল যে এওঁলোকৰ চৰকাৰ অহাৰ পাছতেই কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত মিছা কথা কোৱাৰ প্ৰতিযোগিতা এটা চলিল। তেওঁলোকে কেন্দ্ৰৰ মানুহ এজনে যদি কিবা ডাঙৰ মিছা কথা এটা কয়, ৰাজ্যৰ মানুহজনে তাতকৈ ডাঙৰ এটা মিছা কথা ক'ব লাগে। সেই প্ৰতিযোগিতাটো যেতিয়া চলা দেখা গ'ল, তাৰ লগে লগে আমাৰ অসম চুক্তিৰ 6 নং দফা বা জনজাতিকৰণৰ গোটেই বিষয়টো বা বিদেশী খেদা গোটেই কথাটো তল পৰিল আৰু সেইবাবে মানুহৰ মনত ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শেষত খালি মই প্ৰথমবাৰতে এইটো কথাই কৈ থওঁ যে জনজাতিকৰণৰ বিষয়টোৱে হওক বা সাংবিধানিক সুৰক্ষা কবজৰ বিষয়টোৱে হওক, তেওঁলোকে বাৰে বাৰে কয় কৰোণাৰ কাৰণে নহ'ল। কৰোণাৰ কাৰণে যদি মধ্যপ্ৰদেশত তেওঁলোকে চৰকাৰ ভঙা পতা কৰিব পাৰে, মণিপুৰলৈ গৈ শিক্ষামন্ত্ৰী ডাঙৰীয়াই চৰকাৰ এখন বনাই থৈ আহিব পাৰে, গতিকে এই কথাটো প্ৰতিপন্ন হয় কৰোণাত যদি ৰাজনৈতিক কাম কাজ চলিব পাৰে, এই কাম কাজবোৰ কিয় নচলে যিবোৰৰ লগত মানুহৰ অস্তিত্ব আৰু সুৰক্ষাৰ কথা জড়িত হৈ থাকে। গতিকে মোৰ আহ্বানটো এইটোৱেই যে প্ৰত্যেকটো ৰাজনৈতিক দলে এই যিবোৰ বিষয়ৰ লগত এটা জাতি, এটা জনসমষ্টিৰ অস্তিত্বৰ গোটেই বিষয়টো জড়িত হৈ থাকে, এই বিষয়বোৰক ৰাজনৈতিক ইছ্যু কৰি নিৰ্বাচনৰ আগত ওলোৱা কথাটো বাদ দিব লাগে। তেওঁলোকক জনজাতিকৰণ যদি দিবলৈ মন আছে দিব লাগে, যদি নাই নিৰ্বাচনলৈ 3-4 মাহ থকাৰ আগত পুনৰ সেইটো বিষয় ওলাব আৰু মানুহৰ আগত ভোট খুজিব যাব, যাৰ জৰিয়তে তেওঁলোকৰ দীৰ্ঘদিনীয়া প্ৰাপ্যৰ পৰা তেওঁলোক বঞ্চিত হ'ব। সেই যিটো ৰাজনৈতিক মেৰপাছ, সেই যিটো ৰাজনৈতিক কূটকৌশল, সেই কূটকৌশলবোৰ কৰাটো ৰাজনৈতিক দলবোৰে বাদ দিব লাগে। কাৰণ এই কথাবোৰ এতিয়াৰ যুৱ প্ৰজন্মই বুজি পোৱা হৈছে আৰু যুৱ সমাজৰ সন্মুখত তেওঁলোকে লাভ লোৱাকৈ ধৰা পৰা হৈছে। এইটো মূল কথা। ধন্যবাদ ত্ৰিদীপে যিখিনি আক্ষেপ বা তেওঁৰ যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এজন নৱপ্ৰজন্মৰ যুৱক হিচাপে তেওঁৰ মনত দেখিলে যে কেন্দ্ৰই হওক বা মানে ৰাজ্যই হওক মাজতে যেন এটা কিবা মিছা কথা কোৱা ৰাজনীতি এনেকুৱা ধৰণৰ কথা কৈছে। এই ৰাজনীতিত মিছা সঁচা কি আচলতে চাবলৈ গ'লে বৰ ডাঙৰ গুৰুত্বৰ কথা এইটো। আমি কিয় মিছা ক'ব লগা হয় বা কিয় সঁচা, এইটোতো মিছা বুলি নহয় যে ভোট বেংক অৰ্থাৎ ৰাইজৰ কাৰণে মানে কি কৰে আপোনাৰ ৰাইজৰ ভোটৰ কাৰণে বা ক্ষমতাৰ কাৰণে বুলি ভাবে আচলতে। কিন্তু কথা হৈছে কি, এখন দেশ চলাবলৈ গ'লে বা এখন ৰাজ্য চলাবলৈ গ'লে নীতি নিৰ্দেশনা বহুতখিনি আছে। ৰাজনৈতিক দিশটো সঁচাকৈ এটা বেলেগ সুকীয়া। আমি কোনো ৰাজনীতিৰ ফালৰ কথা ক'ব যোৱা নাই, এটা মাজৰ কথা কৈছোঁ। গতিকে সেইটো সংক্ৰান্তত প্ৰত্যেকটো ৰাজনৈতিক দলে নিজক পক্ষলৈ কথা ক'ব, সেইটো হয়। আমি বহুত আগতে দেখিলোঁ আঞ্চলিক দলে আমাৰ অসমত আঞ্চলিকতাবাদৰ ৰাজনীতি কৰি আমি এতিয়ালৈকে অসমীয়া জাতি আগবাঢ়ি যাব পৰা নাই বুলিয়ে ভাবিছোঁ। যি কি নহওক, এই বিষয়ত আমি যিহেতু আমাৰ মাজত দুগৰাকী মানে ৰাজনীতি আমি আমন্ত্ৰণ কৰি আনিছোঁ, তেওঁলোকৰ পৰাই কিছু বক্তব্য শুনিম। অলপ আগতে ত্ৰিদীপে যিখিনি কথা ক'লে, ত্ৰিদীপে নতুন নৱপ্ৰজন্মৰ আক্ষেপ বা আৱেগ বা অনুভূতি, এই সংক্ৰান্তত আমাৰ দুগৰাকী ৰাজনীতি দলৰ মুখপাত্ৰ আছে, তেখেতসকলৰ পৰা মই জানিম। মই দেৰ পৰাই জানিব বিচাৰিছোঁ যে ত্ৰিদীপে কোৱা কথাখিনিক আপুনি কি বুলি ক'ব এতিয়া? নাই, ত্ৰিদীপ আমাৰ ভাতৃপ্ৰতিম, তেওঁ কোৱা কথাবিলাক সঁচা কথা। এতিয়াৰ প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাক আমাতকৈ ভাইটিহঁতে সৰু হ'ব, বয়সত সৰু হ'ব, তেওঁলোকৰ চিন্তাধাৰাটো এতিয়া বহুত ষ্ট্ৰং। আমাতকৈ তেওঁলোকৰ চিন্তাধাৰাটো বহুত ষ্ট্ৰং। আমি যি চিন্তা কৰিম আমাতকৈ একদিন আগতে তেওঁলোকে চিন্তা কৰিব আৰু তেওঁলোকৰ চিন্তাত আমি শলাগ লৈছোঁ। এতিয়া আপুনি চাব যে JP নাড্ডা বুলি নহয়, তেওঁলোকৰ ভাৰতীয় জনতা পাৰ্টীক মই এটেক কৰিবৰ কাৰণে মই ক'বলৈ যোৱা নাই, যে তেওঁলোকৰ যেতিয়া লিডাৰবিলাক অসমলৈ আহে তেওঁলোকে ষ্টাডি কৰি আহিব লাগে। আমাৰ মহাপুৰুষ শংকৰদেৱক তেওঁলোকে শংকৰ বাবা বুলি কৈ দিছিলে। তো এটা দুৰ্ভাগ্যজনক কথাবিলাক, তেওঁলোকে আহোঁতে অকণমান চিন্তাধাৰা কৰিব লাগে। এতিয়া আপুনি চাব, তেওঁলোকে 2016 চনত যেতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিকেইটা ভাষণ দি থৈ গৈছিলে, যোৱাকালি কিন্তু এইটো কথা কোৱা নাই দেই, শংকৰদেৱ নাই, মই কৈ দিছোঁ, আপুনি তাৰপিছত ক'ব। আপুনি
2016 চনত আপোনাৰ তেওঁলোকৰ যিবিলাক প্ৰতিশ্ৰুতি আছিলে এটাও প্ৰতিশ্ৰুতি তেওঁলোকে পালন নাই কৰা আৰু দ্বিতীয় কথা হ'ল কি যে আপোনাৰ কংগ্ৰেছৰ দিনত আগবঢ়োৱা কামবিলাক যিবিলাক আগবঢ়াই থৈ গৈছিলে সেই আগবঢ়া কামবিলাক তেওঁলোকে কণ্টিনিউৱাছ প্ৰচেছ হিচাপত কৰিছে নাই কৰা বুলিও নকওঁ কিন্তু তেওঁলোকে 2016 চনত বাংলাদেশী খেদিম বুলি যে কৈছিলে এই তেওঁলোকে খেদাটো বাদ দিয়ক তেওঁলোকে এতিয়া বাংলাদেশৰ পৰা মানুহ আনিম বুলি বিচাৰিছে তেওঁলোকে আনিবলৈ বিচাৰিছে আৰু কথা হ'ল কি যে 2000 আমি আচলতে আজি আমাৰ সেইটো বিষয়ো নাছিলে বাংলাদেশীৰ হেৰিটো এইটোতো সকলোৱে জানে সকলোৱে গম পাইছে যে বাংলাদেশী খেদিম বুলিয়ে ভাৰতীয় জনতা পাৰ্টীৰ মানে শাসনলৈ আহিছিলে বহুত কথা এইবিলাক কৈ আহিছিলে এইটো আজি নতুন কথা নহয় প্ৰতিজন অসমীয়াৰ সৰু ডাঙৰ সকলোৱে জানে যে মানে অসমৰ পৰা বাংলাদেশীক খেদিম বুলি কৈ বিজেপি দল আহিছে সেইটো কথা বাৰু আছে কিন্তু সেই টপিকটো আমাৰ আজিৰ নহয় সেইটো এটা বেলেগ টপিক মই এইখিনিতে ক'ব লাগিব প্ৰিয় দৰ্শক যে আমাৰ মাজত আৰু এগৰাকী আমাৰ এই মুখপত্ৰ আহিছে নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন অফ ইণ্ডিয়া গুঞ্জন বৰ্মন মই গুঞ্জন বৰ্মনক সুধিম আমি বিষয়টো আজি কৈছোঁৱেই আগতে যে 6 জনজাতি মানে জনগোষ্ঠীৰ জনজাতিকৰণৰ কথাটো লৈ পেলাই আমাৰ মাজত আলোচনা হৈছে আৰু গুঞ্জনক এই বিষয়ত গুঞ্জনৰ মতামতটো কি চাওক প্ৰথম কথাটো হ'ল আজি ষ্টুডিঅ'ৰ যোগেদি মই আগন্তুক ভোগালী বিহুৰ আৰু নৱবৰ্ষৰ সমূহ ৰাজ্যকে মই শুভেচ্ছা জনাইছোঁ আপোনাৰ প্ৰশ্নটো আছিলে 6 জনগোষ্ঠী জনজাতিকৰণক লৈ অকল এই 6 জনগোষ্ঠী জনজাতিকৰণক লৈ পেলাই যোৱা 2014ৰ আগৰ পৰা 2013 চনৰ পৰা যেতিয়া নৰেন্দ্ৰ মোদী আহিছিলে ইয়াতে তেতিয়াৰ পৰা সেই একেটা কথাই 6 জনগোষ্ঠী জনজাতিকৰণ কৰা হ'ব আজি 6 বছৰ উকলি 7 বছৰ পালেগৈ অসম চৰকাৰৰ 2016ত মূল নিৰ্বাচনী ইছ্যু আছিলে 6 জনগোষ্ঠী জনজাতিকৰণ কিন্তু তাৰ পিছত আপুনি যদি দেখা পায় অকল 6 এইটো এটা জাষ্ট আমি সকলোকে এটা আভুৱা ভৰা প্ৰতিশ্ৰুতিৰ মানে তেওঁলোক জাষ্ট এটা মানে আভুৱা ভৰা প্ৰতিশ্ৰুতি এইটো যিটো আমি ক'ব লাগিব আৰু দ্বিতীয় কথাতে অকল 6 জনগোষ্ঠী জনজাতিকৰণ বুলি নহয় বিজেপি যিকেইটা প্ৰতিশ্ৰুতি তেওঁলোকে অসমৰ ৰাইজৰ মূল আগত দাঙি ধৰিছিলে তাৰ 95% প্ৰতিশ্ৰুতি ৰূপায়ণত তেওঁলোকে ব্যৰ্থ হৈছে কিমান শতাংশ বুলি ক'লে 95% 95% আপুনি যদি যিখন মেনুফেষ্টো চাই তাত তেওঁলোকে ক'ব যে কেব আৰু যিটো তেওঁলোকে আনিছিল বুলি কয় কিন্তু নাই হয় বুজিলোঁ আমি 6 জনগোষ্ঠীৰ কথা ক'লোঁ কিন্তু এতিয়া ব্যৰ্থ মই বিজেপিৰ মুখপাত্ৰ বিষ্ণু দাসৰ পৰা জানিব বিচাৰিম হয় তাৰমানে মোৰ আগৰ যিখন বক্তাই ক'লে যে ভাইটি যিখিনি কথা ক'লে আচলতে যুৱ প্ৰজন্মই বহুত আপ টু ডেট আজিৰ তাৰিখত যুৱ প্ৰজন্মক হয় যুৱ প্ৰজন্মই জানে কিন্তু কেতিয়াবা আমি কিছুমান ভাল কামৰ ইনফৰ্মেশ্যন আমি নিদিওঁ তাৰমানে বা আমি মানে ডাইভাৰ্ট কৰি দিওঁ এতিয়া জাতি মাটিৰ ভেটিৰ কথা যিটো কথা ক'লে বা ডাঙৰীয়াও যিটো কথা ক'লে বা আমাৰ NSYৰ প্ৰবক্তাগৰাকীও যিখিনি কথা ক'লে মই একমত এই কাৰণে নহয় চাওক জাতি মাটি ভেটি চাওক এটা জাতি জীয়াই থাকিব লগা হ'লে তাৰ অস্তিত্ব থাকিব লাগিব অস্তিত্ব মানে মাটি থাকিব লাগিব আৰু আমাৰ যিখিনি খিলঞ্জীয়া ভূমিপত্ৰ আছিলে আপুনি জানি ভাল পাব যে 1 লাখৰ ওপৰত মানুহ ভূমিপত্ৰ প্ৰদান কৰিলে আগন্তুক দিনবিলাকত আকৌ কৰিব সেইটো ভেটিৰ সুৰক্ষা হ'ল জাতি মাটিটো নহ'লে কোনো জাতি থাকিব নোৱাৰে তাৰোপৰি আমাৰ যিবিলাক আমাৰ সত্ৰ আছিলে বা যিবিলাক আমাৰ এনেকুৱা নামঘৰৰ সেইবিলাক আছিলে তেওঁলোকক বেদখলমুক্ত কৰিলে আৰু অলপতে আপোনাৰ আমাৰ যিখিনি কৃষ্টি সংস্কৃতিৰ লগত জড়িত নামঘৰ মছজিদ বা ধৰ্মীয় অনুষ্ঠানবিলাকক অনুদান দিছে সেই অনুদানবিলাক আগতে দিয়া নাছিল ধ্বংস হৈ গৈছিল তাত কিছুমান ক্ৰাইটেৰিয়া আছিলে তাৰ ক্ৰাইটেৰিয়া কিছুমান আছিলে ক্ৰাইটেৰিয়াবিলাকৰ ভিতৰত যে মাটি থাকিব লাগিব তেওঁলোকৰ কিমান বছৰ পুৰণি থাকিব লাগিব একাউণ্টছ থাকিব লাগিব বিভিন্ন ধৰণৰ আছিলে কিছুমানে পাইছে এনেকুৱা নহয় যে সকলোৱে এপ্লাই কৰোৱে পাইছে তাৰ মাজত কিছুমান ক্ৰাইটেৰিয়া আছে যিহেতু গভৰ্ণমেণ্ট এটা স্কিমত পৰিব লাগিলে তাত কিছুমান নীতি নিয়ম ফলো কৰিব লাগিব গুৱাহাটীত 100 বছৰ পুৰণি মছজিদ আছে হ'ব পাৰে কিন্তু তাত ক্ৰাইটেৰিয়া কিজানি ফলো কৰা নাই তাত কিছু মিউনিচিপালিটিৰ কথা হিন্দু মুছলমান কৰে আপুনি কথাখিনি শুনি লওক মোৰ এতিয়া জাতি মাটি ভেটিৰ কথা মই আৰু ক'বলগীয়া আছে জাতি মাটি আপোনালোকে যিহেতু কথা কৈছে যে জাতি মাটি ভেটিৰ কথা আপোনালোকে কৈছে আপোনালোকে শুনক আজি আপোনালোকে 6 জনগোষ্ঠীৰ কথা আপুনি এতিয়া কৈ থাকিলে কেনেকৈ আপুনি কৈ থাকোতে আপুনি কৈছিল কিবা মই কৈছো আপুনি ভুল নিদিলে মইতো ক'ব লাগিব শংকৰদেৱক আপোনালোকে
বুলি কৈছে আপোনালোকৰ লিডাৰ আহি জাতি মাটিৰ ভিত্তিৰ কথাটো বাংলাদেশ আনিব বিচাৰিছে আপোনালোকে 1.5 লাখ দিছে বুলি কৈছে 1.5 লাখ দিম বুলি কৈছে 1.5 লাখ কাক দিছে আপোনালোকে যিবিলাক মানুহ কবুলাৰ জমা দিছে কন্টিনিউয়াস প্ৰসেস তাতে দিছে আপোনালোকে কবুলাৰ জমা দিয়া কেনে দিলে আপোনালোকে 2016 চনৰ প্ৰতিশ্ৰুতি কোনটো কৰিলে আপোনালোকে দুইবাৰ বাকি আছে আচলতে দুজনে ক'লে কোনেও নুশুনে আমাৰ কি আপোনালোকে গমে নাপায় মই সীমান্ত সিল কৰা হৈছে বাঙালী হিন্দুৰ লগত আপোনালোকে ফুটবলৰ নিচিনা খেলি আছে আপোনালোকে বাঙালী হিন্দুৰ লগত ফুটবল নিচিনা খেলি আছে মই 1 মিনিট হেক কৰি দিওঁ আপোনালোকে বঙালী মানুহৰ ভোটখিনি লৈছে লৈ পেলাই কি হ'ল আপোনালোকে 19 লাখ ভোটৰ ভিতৰত আপোনালোকে তেওঁলোকে আজি শিলচৰত গৈ পেলাই যেটা কৈছে আপোনালোকে ভোট বেংক কৰি আছে বঙালী হিন্দু কৰিছে ডিটেনশন কেম্পত আছে ডিটেনশন কেম্পত আপোনালোকে কি কৰিছে মিঠা কৰিছে সময় আচলতে বহুত কম থাকে মই ত্ৰিদীপক কেখিনি ক'ব বিচাৰিছো ত্ৰিদীপে কি ক'ব এই মিছা কথাবোৰ ৰাজনৈতিক দল বুলি কোৱা কামটো বন্ধ কৰিব লাগে ভাৰত বাংলাদেশ সীমান্ত সিল হ'ব বুলি হঠাতে কৈ দিলে এতিয়া ভাৰত বাংলাদেশ সীমান্ত এক যাব খোজা নাই মই মোৰ কথাখিনি কৈ লওঁ 283 কিলোমিটাৰ ভাৰত বাংলাদেশ সীমান্ত সেইটোত আমাৰ ভাৰত পাকিস্তান সীমান্ত হ'ল 3300 কিলোমিটাৰ যিটো কংগ্ৰেছে এই সময়ত সিল কৰিলে আমাৰটো নকৰিলে সেইটো কংগ্ৰেছৰ প্ৰতাৰণা এওঁলোকে এতিয়া কি কৰিছে 283 কিলোমিটাৰৰ 73 কিলোমিটাৰ সীমান্ত সিল হ'ব বাকি আছে তাত পানীৰ মাজৰ বৰ্ডাৰ আছে সেই কাম চলি 2014 চনৰ পৰা আৰু কেইদিনমান আগতে কৰিমগঞ্জত 200 কিলোমিটাৰৰ এটা সুৰংগ পাইছে সিক্ৰেট টানেল এটা পাইছে যিটো ভাৰত বাংলাদেশ সংযোগী গতিকে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ এইবোৰ কথা চাব লাগে প্ৰথম কথা দ্বিতীয় কথা তেওঁলোকে ৰামগড়ক মাটি দিয়া বুলি কয় এইটো খুব ভাল কথা সত্ৰক মাটি দিছে খুব ভাল কথা বেদখল মুক্ত নাই হোৱা সেই কথাটো এটা স্পষ্ট কথা এটা কিন্তু মূল কথাটো কি অসম চুক্তিখনৰ আধাৰতে তেওঁলোকে নামঘৰক মাটি দিছে অসম চুক্তিৰ 7 নং দফাৰ আধাৰত নামঘৰক মাটি দিয়া হৈছে কিন্তু সেই চুক্তিখনৰ 6 নং দফাটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো গুৰুত্বই নাই অসম চুক্তিৰ মূল কথা এইটো নহয় অসম চুক্তিখন আপুনি কৰিছে নাই আপুনি অসম চুক্তিখন কৰিছে নাই অসম চুক্তিৰ কোনটো দফাত লিখা আছে 1971 চনৰ 24 মাৰ্চৰ সময়সীমা অসম চুক্তিখনৰ 5.8 দফাটো অসম চুক্তিখনৰ আত্মা এই কামটো কোনে কৰিলে অসম চুক্তিখনৰ 5.8 অসম চুক্তিলৈ নাযাওঁ এতিয়া সেই সন্তুৰ কামটো কোনে সময় নাই তেওঁলোকে হত্যা কৰিব তাৰ পাছত তেওঁলোকে বেলেগ এটা দফাৰ কথা ক'ব নহ'ব মিছা কথা সেইটো বিজেপি আপুনি কৈছে অসম চুক্তিৰ যিটো কাম কৰিছে যে মানে 1971 চনৰ কথাটো সেইখিনি কৰিছে আজি যিখিনি বিজেপি বৰ্তমান বিজেপি চলাই আছে যিজন সৰ্বানন্দ সোণোৱাল আহিছে আছুৰ বেকগ্ৰাউণ্ডৰ পৰা আছু আৰু সেই সময়ত মানে আছু নেতৃত্ব কৰিছে আপুনি ক'ব খুজিছে যে এই বিতৰ্কটো যে 1971 চনৰ যিটো আপুনি কথা কৈছে যে বিজেপি কৰা নাই যদি আজি বিজেপিৰ আজি কিমানজন মানে সৰ্বানন্দ সোণোৱালে জীৱনৰ যিটো আটাইতকৈ সৰ্বানন্দ সোণোৱালৰ অসমীয়া জাতিৰ প্ৰতি আটাইতকৈ ডাঙৰ যিটো অৱদান সেইটো আইএমডিটি বাতিল কৰাৰ ক্ষেত্ৰত তেওঁ যিটো নেতৃত্ব লৈছিল এইটো সকলোৱে স্বীকাৰ কৰে সেই সৰ্বানন্দ সোণোৱালজনে 2014 চনলৈ 31 ডিচেম্বৰলৈ যেতিয়া বিদেশী মাতি লওঁ বুলি কয় তেতিয়া আমাৰ দুখ লাগে আৰু সেইবাবেই ক্ষোভবোৰ হয় সেইবাবেই বঞ্চনাবোৰ হয় সেইবাবে আমাৰ মাজত প্ৰতিক্ৰিয়াবোৰ হয় সেইটো একেবাৰে স্পষ্ট কথা গুজ্জন কি ক'ব হয় বিজেপি চৰকাৰে যেতিয়া 2016 চনৰ নিৰ্বাচনত প্ৰথম কথা কৈছিলে যে 20 লাখ নিবনুৱাক চাকৰি দিব মানে নৱপ্ৰজন্মৰ কথাটো ক'ব গৈছোঁ 20 লাখ নিবনুৱাক চাকৰি দিব বুলি কৈছিলে 25 লাখ নিবনুৱাক চাকৰি দিব কৈছিলে বছৰি তাৰপিছত যোৱা 2020-21 বিত্তীয় বৰ্ষত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে 2016-17 বৰ্ষৰ পৰা 38,000 গৰাকী যুৱতীক স্থায়ী নিযুক্তি আগবঢ়োৱা হৈছে মাত্ৰ 38,000 এটা মানে 2016 চনৰ পৰা 2016-17 চনৰ পৰা ক'ত যদি আপুনি চাই যে 25 লাখ নিবনুৱা 25 লাখ হ'লে 4 বছৰ 1 কোটি হ'ব লাগিছিলে তেখেতে বিধানসভাত কৈছে যে 38 গৰাকী যুৱক যুৱতী স্থায়ী নিযুক্তি আগবঢ়োৱা হৈছে আৰু 2020-21 বৰ্ষত অতিৰিক্ত 55,000 গৰাকী হেৰি কৰিব বুজিলোঁ সেইটো এটা চাকৰি নিবনুৱা সমস্যাৰ সমাধানৰ ক্ষেত্ৰত যিখিনি বিজেপি কাম কৰিছে বা যি আগতে কংগ্ৰেছে কৰা নাছিল বা যি কি নহওক এইটো এটা কথা নিবনুৱা সমস্যাৰ কৰিব বিচাৰিছোঁ এই চৰকাৰখন আহি পেলাই স্কিল ডেভেলপমেণ্ট মিছন এটা কৰিলে এইটো তথ্য কিন্তু নকয় কোনেও আজি চাওক এমপ্লয়মেণ্টটো কোনটো ছেক্টৰত যাব হয় গভৰ্ণমেণ্টটো ইমান দিব নোৱাৰে কিন্তু প্ৰাইভেট ছেক্টৰটো এটা জব হয় ন
এমপ্লয়মেণ্টটো ক'ত হয় আজি যদি স্কিল ডেভেলপমেণ্টৰ কাম কৰি আছে য'ত স্কিল মেনফ'ৰ্চ য'ত সৃষ্টি হৈছে আমাৰ পৰা গৈ পেলাই বাহিৰৰ ল'ৰা ছোৱালীয়ে কাম কৰি আছে সেইখিনি কেলকুলেশ্যন কিন্তু নধৰে তেওঁলোকে দেখিছে যে গভৰ্ণমেণ্ট জবত কিমান পাইছে সেইটো হিচাপ ধৰে বিৰোধীয়ে গতিকে মই তেওঁলোকক অনুৰোধ জনাম যে আপোনালোকে এই কথাবিলাককো এবাৰলৈকে চাওক যে আজি স্কিল ডেভেলপমেণ্টৰ মিছনত কিমান গাঁৱে ভূঞে ল'ৰা ছোৱালী স্কিল হৈছে তেওঁলোকৰ কৰ্মসংস্থাপনৰ বাট মুকলি হৈছে সেই কথাটোতো তেওঁলোকে চাব লাগিব এবাৰ তেওঁলোকৰতো কৰ্মসংস্থাপন পাইছে আল্টিমেট কি সেইটো এটা এমপ্লয়মেণ্ট হয় এই কথাবিলাক চাব লাগিব মানে এমপ্লয়মেণ্ট হয় কিন্তু আপোনালোকে প্ৰতিশ্ৰুতিবিলাক যে দিছিলে যে সেই আপোনালোকে স্কিল ডেভেলপমেণ্ট আপোনালোকে যিকেইটা আপোনালোকৰ এডভাৰ্টাইজমেণ্ট দিছিলে এডভাৰ্টাইজমেণ্ট পিছত যিকেইটা আপোনালোকে প্ৰতিশ্ৰুতি বিলাক এডভাৰ্টাইজমেণ্ট দিলে SI কেলেংকাৰীৰ পৰা লৈ পেলাই আপোনালোকৰ PNRDৰ পৰা লৈ পেলাই আপোনালোকে ফৰেন ট্ৰিবিউনেলৰ জাজবিলাকৰ এতিয়ালৈকে এপইণ্টমেণ্ট কিয় নিদিলে কওকচোন বাৰু অকল ফৰেন আৰু আপোনালোকৰ SI কেলেংকাৰী যে ইমান ডাঙৰ এটা কেলেংকাৰী হৈ গ'ল এই কেলেংকাৰীত আপোনাৰ দিবন ডেকাক আপোনালোকে তাতে এৰেষ্ট কৰিবলৈ থৈ দিছে পিকে দত্তক ৰাখি থৈ দিছে তাৰপিছত এইটো আপোনালোকে ইনকুৱাৰী কৰিবলৈ কাক দিলে পুলিচক দিলে আমি বিচাৰিছিলোঁ কি বিৰোধী বিচাৰিছিলোঁ কি CBI দিবৰ কাৰণে CBI দিবৰ কাৰণে আপোনালোকে ভয় কিয় খাইছে আৰু ইলেকশ্যনৰ আগমুঠত আপোনালোকে এতিয়া 830 টকাকৈ দিছে আপোনাৰ BPL কাৰ্ড হোল্ডাৰবিলাকৰ 830 টকাকৈ আপোনালোকে দিলে আপোনালোকে 17 চনৰ পৰা দিব পাৰিলেহেঁতেন ঠিক আছে 16 চনত আপোনালোকে এবছৰ আপোনালোকে গামোচা পিন্ধাতে গ'ল আপোনালোকে 17 চনত দিব পাৰিলে দাদা কওক ন আমি যি দিছো তথ্য যদি আপোনালোকে দিব যাম নহয় আপোনালোকে এখন দিছিলে কম্বল দিছিলে লুঙি দিছিলে আপোনালোকে আপোনালোকে লগত থকা 2021 সংখ্যাত শেষ কৰি দিছিলে আপোনালোকে 830 টকা দিছিলে 23,000 টকা আপোনালোকে ঋণত বোজা ৰাখিছে এই 80 লাখ টকা 80,000 কোটি টকা আপোনালোকে হেৰি কৰিছে কবই নিদিয়ে আপোনালোকৰ তথ্য মই দি আছো 16 চনৰ আগতে অসমত এজিপিৰ লগত থকা এজিপিৰ লগত এইখিনি মই বুজিছো ক'বলৈ দিয়ক আপোনালোক 2019 চনৰ পিছত না ভাল কথা আপুনি কি কৰা নাই আপোনালোকৰ মুখ্যমন্ত্ৰী য'ত আপুনি পনা কৈছে একো কৰা নাই গুৱাহাটী মহানগৰ ফ্লাইঅভাৰ কেইটা কোনে বনাইছে আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া য'ত গা ধুই এতিয়া ব্ৰহ্মপুত্ৰ গেষ্ট হাউচটো কোনে বনাইছিলে গুৱাহাটী ইউনিভাৰ্চিটি কোনে বনাইছিলে IIT কোনে বনাইছিলে আপোনাৰ তেল শোধনাগাৰবিলাক অসম আন্দোলনৰ চুক্তি হেলিকপ্টাৰ আৱিষ্কাৰ আমি কৰিছো আমি আনিছো নাথাকা বস্তুটো আমি আনিছো ভাৰতত শুনক যেতিয়া ব্ৰিটিছ যেতিয়া গুচি গৈছিলে পিনখন আমাৰ 70 চনত আমি কৰিছিলো ৰাস্তা ঘাট আমি কৰিছো আপোনালোকে 2009 চনত বাংলাদেশ আনিব বিচাৰিছিলে অসমত বাংলাদেশে আনিব বিচাৰিছে আপোনালোকে মাটি অসমৰ মাটি আমাৰ বাংলাদেশে দিব বিচাৰিছে ইণ্ডিয়াৰ লগত প্ৰতাৰণা কৰিছে আমাৰ সময় হৈ আহিলে এক মিনিট আমাৰ ক'বলৈ আমাৰ একদম সময় নাই আমি খুব কম সময়তে আছো কাৰণ এটা কথা সকলোৱে জানে অসমত যি 15 বছৰীয়া কংগ্ৰেছৰ শাসনত এটা অতিষ্ঠ হৈ অসমৰ জনসাধাৰণে আজি বিকল্প পৰিৱৰ্তন বিচাৰি আজি বিজেপি কিয় আনিলে এইখিনি কথা 2001 চনৰ অৱস্থা কি আছিল আপুনি কওকচোন আজিও কংগ্ৰেছ 2001 চনত কি আছিল গুপ্তহত্যা হোৱা নাছিলে ডেফিনেটলি ভাল কথা তৰুণ গগৈ ডাঙৰীয়া যেতিয়া গৈছিল মই আপোনাক প্ৰশংসা কৰিছো মই এইটো কৈছো যে এটা সময়ত যিটো অৱস্থা হৈছিলে অসমত ৰাস্তাত মানুহ ওলাব নোৱাৰা সেই সময়ত তৰুণ গগৈৰ মন্ত্ৰিত্ব মুখ্যমন্ত্ৰিত্বত এটা সুন্দৰ পৰিৱেশ আহিছিল আমি জানো তাৰপিছত ক্ৰমান্বয়ে লাহে লাহে দুৰ্নীতি বাঢ়িয়ে গ'ল যে আমাৰ সেই সময় মই কোনো পক্ষলৈ কথা কোৱা নাই সেই সময়ৰ তৰুণ গগৈয়ে কৈছিলে যে আমি দুৰ্নীতিও কৰিছো আমি কামো কৰিছো এনেকুৱা পৰ্যায়লৈ আহিছে গতিকে দুৰ্নীতি নকৰাকে কোনো আজি ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰ নিচিনা মানুহ আপোনালোকৰ এই যে কি কয় গোবিন্দ পুৰগস্ত ডাঙৰ নিচিনা মানুহ আপোনাৰ নীৰেণ ডেকা নিচিনা মানুহ এনেকা ধৰণৰ ব্যক্তিসকলৰ আজিকালি ইজ্জত নাইকিয়া হৈছে আমাৰ কংগ্ৰেছৰ পৰা লৈ যায় কংগ্ৰেছৰ হেমন্ত বিশ্ব শৰ্মা অজন্তা নেওগ এইবিলাক লৈ যাবলৈ বিজেপি চলাই আছে এটা বিজেপি নচলে কংগ্ৰেছে চলাই আছে আপোনালোকৰ একো নাই বিজেপি কংগ্ৰেছ চলাই আছে বিজেপি এতিয়া চলাই আছে কংগ্ৰেছৰ মানুহে বিজেপি চলাই আছে আপোনালোকৰ অজন্তা নেওগক লৈ গৈছে মই বিচাৰিছিলো মই বিজেপিৰ বন্ধুসকলক কৈছো ভাইসকলক কৈছো যে আপোনালোকে বিজেপি কৰা সকলৰ কাৰণে মই এটা দুখভাৱে কৈছো যে আপোনালোকৰ বিজেপি কৰা সদস্যসকলৰ কাৰণে বিপদ আহি আছে কংগ্ৰেছ দলৰ পৰা আমি খেদি দিয়া কেইটা আপোনালোকৰ চকীখিনি লৈছে আপোনালোকে সোনকালে ঠিক হৈ যাওক না আপোনালোকৰ চকীখিনি গোটেই লৈ ল'ব আমাৰ একচুৱেলি সময় শেষ হৈ আহিছে মই গুঞ্জৰ আৰু ত্ৰিদীপৰ পৰা দুআষাৰকে মই জানিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া আমাৰ সময় শেষ আমি এতিয়া শেষ কৰিব লাগিব কাৰণ এটা নিৰ্ধাৰিত সময়ৰ মাজতে আমি এই আলোচনা সমাপ্ত কৰিব লাগিব
আজিৰ এই আলোচনাত আপোনালোক আটাইকেইগৰাকীলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঈশান নিজৰ ফালৰ পৰা আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন কৰি আজিৰ সময়ৰ এই টক শ্ব'টো ইমানতে সামৰিছোঁ ধন্যবাদ